Hello, my dear students. মই তোমালোকৰ মৰমৰ স্পোকেন ইংলিছৰ ছাৰ হেমন্ত ডেকা। এই ভিডিঅ'টোত মই তোমালোকক প্ৰশ্ন কেনেকৈ কৰিব লাগে ইংৰাজীত সেই বিষয়ে ক'ম। অতি সহজ কথাটো। কেইটামান শব্দ আছে যাক আমি অক্সিলাৰী ভাৰ্ব বুলি কওঁ, বহুতে জানিবা। সেইকেইটা হৈছে am, is, are, was, were, do, does, did, have, has, had, shall, should, will, would, can, could, may, might, must, need. ইমানখিনিয়ে আৰু যদি কিবা আছে নালাগে প্ৰশ্নৰ বাবে বিশেষ দৰকাৰ নাই। তো কথা হ'ল মই তোমাক এটা এক্সাম্পল দিম, এটা চেণ্টেঞ্চ। ফৰ এক্সাম্পল আৰ শব্দটো লৈছোঁ। তো মই যদি সুধিছোঁ তোমাক যে ছোৱালী মানুহ যদি হয় যে আৰ ইউ দীপা, তো তুমি দীপা নেকি? তো এতিয়া কথা হ'ল তোমাক মই দেখাত এটা চেণ্টেঞ্চ শিকাইছোঁ, কিন্তু আচলতে এটা চেণ্টেঞ্চ শিকোৱা নাই। তোমাক মই হেজাৰ হেজাৰ চেণ্টেঞ্চ শিকাই দিলোঁ। কেনেকৈ? যে আৰ ইউ দীপা, তুমি দীপা নেকি? তো এইটো যদি হৈছে, তেতিয়া তুমি যদি মোক সোধা চ' আৰ ইউ ডেকা ছাৰ, আপুনি ডেকা ছাৰ নেকি? এইটোতো হ'বগৈ। তুমি হেপী নেকি? আৰ ইউ হেপী? সেইটোও হ'ব। তো এটা চেণ্টেঞ্চ মানে এটা চেণ্টেঞ্চ নহয়, তাৰ পৰা তুমি একে ধৰণৰ হেজাৰ হেজাৰ চেণ্টেঞ্চ নিজে উলিয়াই ল'ব পাৰা। আৰু সেইটোৱে হৈছে শিকাৰ পদ্ধতি, যি ভাষাই নহওক লাগিলে। তো চাবা, প্ৰশ্ন কৰিবলৈ যিকেইটা শব্দ আমি ব্যৱহাৰ সাধাৰণতে কৰোঁ সেইবিলাক মই দেখুৱাই দিছোঁ। আৰু এইবিলাকেৰে মই এটা এটা উদাহৰণ দি দিম। আৰু তুমি এটা চেণ্টেঞ্চৰ পৰা কিন্তু তুমি বহুত বেছি নিজে নিজে বনাব পাৰিবা বস্তুটো এইটো। তো এম ইজ আৰ। তো এমেৰে প্ৰশ্নটো কম হয়, তথাপিও কৈছোঁ। চ' মই তোমাৰ ছাৰ নেকি? এম আই ইয়ৰ ছাৰ? এনেকৈ ক'ব পাৰোঁ। এমৰ প্ৰশ্ন এইটোৱে হ'ব পাৰে। বিশেষ প্ৰশ্ন এমত নহয়, তথাপিও কৈছোঁ। তো আৰেৰে প্ৰশ্ন হয়, ইজেৰে প্ৰশ্ন বেছিকৈ হয়। তো কেনেকৈ হয় যে এটা ক'লোৱে মই যে আৰ ইউ দীপা, তুমি দীপা নেকি? তেনেকুৱা চেণ্টেঞ্চ হ'ব পাৰে। আৰ ইউ হেপী, তুমি হেপী নেকি? এনেকুৱা হ'ব পাৰে। এটা হ'ব পাৰে যে তুমি ক'ত আছা? তো আৰ ইউ এট হোম, তুমি ঘৰত আছা নেকি? আৰ ইউ ইন গুৱাহাটী, তুমি গুৱাহাটীত আছা নেকি? তেনেকুৱা প্ৰশ্ন হ'ব পাৰে। আৰু হ'ব পাৰে যে তুমি শুই আছা নেকি? আৰ ইউ শ্লিপিং? এনেকুৱা প্ৰশ্নবিলাক হ'ব পাৰে। ইজেৰেও একে। ইজ হি ৰাজু, সি ৰাজু নেকি? এনেকুৱা তাৰ পৰা তুমি বেলেগ বেলেগ নিজে বনাই ল'বাচোন বাৰু, একো নাই, সহজ কথা। দ্বিতীয়তে হ'ব পাৰে ইজ হি এট হোম, সি ঘৰত আছে নেকি? তাৰ পৰা তুমি বনাই ল'ব পাৰা নিজে নিজে বেলেগ বেলেগ চেণ্টেঞ্চ দৰকাৰ অনুসাৰে। ঠিক সেইদৰে হ'ব পাৰে যে সি পঢ়ি আছে নেকি? ইজ হি ৰিডিং? তো এইখিনি জানিলে যথেষ্ট জনা হয় কথা কোৱাৰ ক্ষেত্ৰত। ঠিক সেইদৰে পাষ্টত আমি ক'ব পাৰোঁ তুমি শুই আছিলা নেকি? তুমি শুই আছা নেকি? আৰ ইউ শ্লিপিং? আৰৰ পাষ্ট কি হয়? ৱেৰ। গতিকে তুমি শুই আছিলা নেকি বুলি যদি প্ৰশ্ন কৰিব লাগে, তেতিয়া আমি সুধিব পাৰোঁ যে ৱেৰ ইউ শ্লিপিং? এইটো হ'বগৈ। আৰু তাতে আমি প্ৰশ্ন কৰি দিব পাৰোঁ যে তুমি কেলেই শুই আছা? আছা হ'লে আৰ, ভাই আৰ ইউ শ্লিপিং? কিন্তু যদি পাষ্টত সুধিব লাগে যে তুমি কেলেই শুই আছিলা, তেতিয়া আৰটোৰ পাষ্ট টেন্স ৱেৰ যাবগৈ। তো তুমি কেলেই শুই আছিলা? হোৱাই ৱেৰ ইউ শ্লিপিং? তেনেকুৱা হ'ব। তুমি ঘৰত আছা নেকি? তুমি ঘৰত আছা নেকি? আৰ ইউ এট হোম? তুমি ঘৰত আছিলা নেকি? ৱেৰ ইউ এট হোম? কোৱা যদিও সেই একে প্ৰশ্ন হয়, সি ঘৰত আছিল নেকি? হি ইজ, সি আছে, হি ৱাজ, সি আছিল। আছিল হ'লে ৱাজ হ'বগৈ। তো সি ঘৰত আছিল নেকি? ৱাজ হি এট হোম? সি শুই আছিল নেকি? ৱাজ হি শ্লিপিং? বেলেগ কথা ক'ব পাৰা। সি ফেঞ্চি বজাৰত আছিল নেকি? ৱাজ হি ইন ফেঞ্চি বজাৰ? এনেকুৱা চেণ্টেঞ্চবিলাক আমি বনাব পাৰোঁ ৱাজ ৱেৰ দি পেলাই সাধাৰণভাৱে। আৰু আছে, পিছত ক'ম মই। তাৰপিছত আহে আমাৰ ডু, ডাজ আৰু ডিড।
তো ডুৰে আমি কেনেকুৱা প্ৰশ্ন কৰোঁ যে তুমি জানা নেকি? ডু ইউ ন'? এটা মই ক'লোঁ, তাৰপৰা তুমি নিজে বনোৱা, তুমি জানা নেকি? ডু ইউ ন'? তেতিয়াহ'লে তুমি খোৱা নেকি? কি হ'ব ভাবা? নিশ্চয় হ'বগৈ ডু ইউ ইট। তুমি দিয়া নেকি? এইটো বাৰু নিজে ভাবি লোৱা, মই নকওঁ, ঠিক আছে? একেই হ'ব কিন্তু মনত ৰাখিবা। তো তাৰপিছত আমি ডাজেৰে প্ৰশ্ন কৰিব পাৰোঁ। তো এটা কথা জানাই তোমালোকে যে আই, উই, ইউ, দে এনেকুৱা শব্দবিলাকৰ লগত আমি প্ৰশ্ন কৰিলে ডু ব্যৱহাৰ কৰোঁ। আনহাতে হি, চি, কোনোবা এজন মানুহ, কোনোবা এটা বস্তু, তেনেকুৱা ক্ষেত্ৰত আমি এটা হ'ব লাগিব খালি, তেতিয়া আমি ডাজ ব্যৱহাৰ কৰোঁ। তো হ'ব পাৰে তুমি খোৱা নে বা তুমি খোৱা নেকি? ডু ইউ ইট। কিন্তু যদি ক'ব লাগে যে সি খায় নে নাইবা সি খায় নেকি? ডাজ হি ইট। সি জানে নেকি? ডাজ হি ন'? বনাই থাকা তুমি, একো নাই। সি আহে নেকি? ডাজ হি কাম। সি দিয়ে নেকি? ডাজ হি গিভ। তুমি নিজে নিজে বনাব পাৰা, একো নাই। গ্ৰামাৰ চামাৰ বুলি ভয় খাব নালাগে, ঠিক আছে? আৰু বাকী থাকিলে আমি ডিডেৰে প্ৰশ্ন কৰিব পাৰোঁ। তো ডিডৰ ক্ষেত্ৰত অৱশ্যে হি, চি, আই বুলি কথা নাই। সকলোৰে লগত প্ৰশ্ন কৰিলে একেই হ'ব। কেনেকুৱা প্ৰশ্ন হয়? তুমি গৈছিলা নেকি? তুমি খাইছিলা নেকি? সি খাইছিল নেকি? সি আহিছিল নেকি? এনেকুৱা যদি কথা ক'বলগীয়া হয় তেতিয়া আমি ডিডৰ ব্যৱহাৰ কৰোঁ। চোৱা, তুমি খাইছিলা নেকি? ডিড ইউ ইট। তুমি গৈছিলা নেকি? ডিড ইউ গো। তুমি আহিছিলা নেকি? নিজে ভাবা, মই নকওঁ। ঠিক সেইদৰে হি, চি হ'লেও একে হ'ব। তো সি গৈছিল নেকি? ডিড হি গো। সি আহিছিল নেকি? ডিড হি কাম। কোনো সমস্যা নাই, কথাটো একেই হ'ব। আৰু এইখিনিয়ে সাধাৰণভাৱে ডু, ডাজ, ডিডৰ মূল প্ৰয়োগ কৰা ঠাই। নিজে নিজে চেষ্টা কৰিবা। এইখিনি ক্লিয়াৰ হ'লে বহুতখিনি ক্লিয়াৰ হোৱা কিন্তু মই ক'লোঁ, প্ৰশ্ন কৰিবলৈ পাৰিবা নিজে নিজে। আৰু মই ডু, ডাজ, ডিডৰ পিছত মই হেভলৈ আহিছোঁ। তো হেভত কি হয়? তো হেভত হ'ব পাৰে যে খাইছোঁ, গৈছোঁ, আহিছোঁ, দেখিছোঁ, এনেকুৱা কথা ক'লে আমি হেভ ব্যৱহাৰ কৰোঁ। দেখিছোঁ, দেখিছা, দেখিছে, এনেকুৱা। তো ইয়াতো কি হয় যে মই দেখিছোঁ, আই হেভ চিন হয়। যদি প্ৰশ্ন কৰিব লাগে, তুমি দেখিছানে? হেভ ইউ চিন। তুমি খাইছানে? পাষ্ট পাৰ্টিচিপল লাগিব। হেভ ইউ ইটেন। তুমি দিছানে? হেভ ইউ গিভেন। কিন্তু সি দিছেনে? তাই দিছেনে? তেতিয়া কিন্তু হেভ নহয় পেলাই হেজ হ'ব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি হেজ ব্যৱহাৰ কৰোঁ। আৰু হি, চি, মই অলপ আগতে কৈছোঁৱেই, কোনোবা এজন মানুহ, কিবা এটা বস্তু, তেনেকুৱা ক্ষেত্ৰত আমি হেজৰ ব্যৱহাৰো কৰিব লাগিব। গতিকে সি আহিছেনে? হেজ হি কাম। সি দেখিছেনে? হেজ হি চিন। সি খাইছেনে? হেজ হি ইটেন। সি দিছেনে? কি হ'ব? হেজ হি গিভেন। তো তুমি নিজে নিজে বনোৱা। খালি সেই যিখন ইৰেগুলাৰ ভাৰ্বৰ লিষ্ট থাকে, গ' এণ্ড গন, কাম, কেম, কাম, সেইখন কিন্তু মুখস্থ কৰিব লাগিব। নহ'লে এনেকুৱা কথাবিলাক ক'বলৈ দিগদাৰি পাবা। এইটো হ'ল হেভ, হেজৰ কথা। হেডেৰে তেনেকৈ প্ৰশ্ন নহয়গৈ। আৰু তাৰপিছত আহে তুমি চুডেৰে প্ৰশ্ন কৰিবলৈ চেষ্টা কৰা। চুড মানে কি? চুড মানে হৈছে উচিত। গতিকে সি যোৱা উচিত, তুমি যোৱা উচিত, একেই হ'ব চেণ্টেঞ্চবিলাক। হি শুড গ', ইউ শুড গ', কোনো সমস্যা নাই। আৰু প্ৰশ্ন কৰিলে কি হ'ব? তো সি যোৱা উচিত, হি শুড গ'। যদি প্ৰশ্ন কৰিব লাগে, সি যোৱা উচিত নেকি? শুড হি গ'। মই যোৱা উচিত নেকি? শুড আই গ'। একেধৰণেৰে হ'বগৈ কথাখিনি। ইয়াৰ পিছত আৰু কথা আছে, কিন্তু এটা ভিডিঅ'ত বহুত দীঘল হ'ব, তোমালোক বিৰক্তি পাব মই জানো। বাকীখিনি ইয়াৰ পিছৰ ভিডিঅ'টো চাই দিবা, তাত মই জনাই দিম। থেংক ইউ।